আচলতে আমি সেতুবন্ধ যাত্ৰা আৰম্ভ হৈছিল আজি আমাৰ গুৱাহাটী কাৰ্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ পৰা। মই আগতে অৱশ্যে এই কথাটো জনা নাছিলোঁ যে হঠাৎ সভাপতি মহোদয়ৰ এটা বাৰ্তা আহিল যে তেখেত আজি ততাতৈয়াকৈ যোৰহাটলৈ উভতি যাব লাগে। সেইটো এটা সামাজিক দায়িত্ব বা আমাৰ সভাৰ স্বাৰ্থতে তেখেত উভতি যাব লগা হ'ল। গতিকে তেখেতে দুখ প্ৰকাশ কৰিছে আৰু সমগ্ৰ জালাহবাসীৰ ওচৰত তেখেতে সেই দুখ প্ৰকাশ কৰিছে। তেখেত অচিৰেই আহিব জালাহলৈ আৰু জালাহৰ সকলো জনগণৰ সৈতে তেখেতে কথা পাতিব। আৰু তেখেতৰ এই যাত্ৰাৰ মূল কথাটো আছিল বা সেতুবন্ধৰ মূল কথাটো আছিল যে সভাৰ শাখা বৃদ্ধি হ'ব লাগে। অসমৰ গাঁৱে ভূঞে মই কৈছিলোঁ যে অসমৰ গাঁৱে ভূঞে সভাৰ পতাকা উত্তোলন হ'ব লাগে। গতিকে ইয়াৰ জৰিয়তে এই কথাটোৱে বুজাব বিচাৰিছিলোঁ যে গাঁৱে ভূঞে সভাৰ শাখা গঠন হ'ব লাগে। সভাৰ মজিয়ালৈ অসমৰ সমগ্ৰ জাতীয় চেতনা সম্পন্ন লোক, ভাষা সাহিত্যৰ প্ৰতি শ্ৰদ্ধাশীল সকলো লোক অসম সাহিত্য সভাৰ মজিয়ালৈ আহিব লাগে। আৰু অসম সাহিত্য সভাৰ মজিয়ালৈ আহিবলৈ হ'লে এটাই পথ, সেইটো হ'ল অসম সাহিত্য সভাৰ স্থায়ী সভাপদ গ্ৰহণ কৰিব লাগে। গতিকে সেই বাৰ্তালৈ আজি মাননীয় সভাপতি মহোদয় ইয়ালৈ অহাৰ কথা আছে। গতিকে তেখেত আহিব নোৱাৰাৰ কাৰণে আমিও দুখ অনুভৱ কৰিছোঁ। তাৰ কাৰণে সকলোৰে ওচৰত জালাহবাসী ৰাইজৰ ওচৰত আমি দুখ প্ৰকাশ কৰিছোঁ। কিন্তু অচিৰেই সভাপতি মহোদয় ইয়ালৈ আহিব। মই এইখিনিতে আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যম বা সাংবাদিক বন্ধুসকল, আচলতে গণতন্ত্ৰৰ যি ধৰণে চতুৰ্থ স্তম্ভ সেই ধৰণে সমাজৰ অতন্দ্ৰ প্ৰহৰী, বহুত ত্যাগ আৰু বহু শ্ৰমৰ মাজেদি তেখেতসকলে বিভিন্ন বাৰ্তাসমূহ জনগণৰ মাজলৈ লৈ গৈ আছে। মই আপোনালোকৰ মাধ্যমেদি মই এই কথাটো সমগ্ৰ অসমৰ জাতীয় চেতনা সম্পন্ন লোকসকললৈ, আমাৰ ভাষা সাহিত্যৰ প্ৰতি শ্ৰদ্ধাশীল ব্যক্তিসকললৈ বা সমগ্ৰ অসমবাসীকে, সাংবাদিক বন্ধুসকলক মই এটা অনুৰোধ জনাব খুজিছোঁ যে আহক, আপোনালোক সকলো অসম সাহিত্য সভাৰ মজিয়ালৈ আহক। অসম সাহিত্য সভাৰ স্থায়ী সভাপদ গ্ৰহণ কৰি অসম সাহিত্য সভা শক্তিশালী কৰক, যাতে অসম সাহিত্য সভাৰ মজিয়াৰ পৰা ভাষা সংকট, জাতিৰ সংকট বা বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আমি সকলোৱে একেলগে থিয় হ'ব পাৰোঁ আৰু অসমখনক আমি শক্তিশালী কৰিব পাৰোঁ। আজি এটা সেতুবন্ধ যাত্ৰাৰ কাৰ্যসূচীলৈ আমি ইয়ালৈ আহিছোঁ। আমাৰ যে আমি এখন সেতু নিৰ্মাণ কৰিব খুজিছোঁ জনতাৰ হৃদয়ৰ পৰা হৃদয়লৈ, আৰু ইয়াৰ জৰিয়তে আমি অসম সাহিত্য সভাক এই ধৰণে শক্তিশালী কৰিব পাৰোঁ। অসমৰ প্ৰতিখন গাঁৱে যাতে অসম সাহিত্য সভাৰ ধ্বজা উত্তোলিত হ'ব পাৰে, যাতে অসমৰ জাতীয় জীৱনৰ সংকটৰ সময়ত কেৱল অসম সাহিত্য সভাৰ সভাপতি বা প্ৰধান সম্পাদক নহয়, জাতীয় চেতনা সম্পন্ন প্ৰতিজন লোকেই যাতে অসম সাহিত্য সভাৰ পতাকাৰ ওপৰত থিয় হৈ ভাষা সংকট বা জাতীয় জীৱনৰ অন্যান্য সংকটৰ বেলিকা যাতে মাৰ বান্ধি থিয় হ'ব পাৰে। আৰু সেইকাৰণে আমি বিভিন্ন ঠাইলৈ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আজি জালাহলৈ আমি আহিছোঁ। আজি ইয়াত কাৰ্যসূচী ৰূপায়ণ হ'ব। আমি আশা কৰিম যে এই কাৰ্যসূচীৰ জৰিয়তে সমাজলৈ এটা বাৰ্তা যাব আৰু এই বাৰ্তাই এটা ইতিবাচক দিশ, এটা আস্থাৰ পৰিৱেশ গঢ়ি তুলিব পাৰিব। আজি অসমত বিভিন্ন সমস্যাই দেখা দিছে। ভাষিক সংকটৰ মুখামুখি অসমীয়া ভাষাই হৈছে। যদিও অসমীয়া ভাষা এটা চহকী ভাষা, অসমীয়া ভাষাই ইতিমধ্যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে, কিন্তু বিভিন্ন সংকট আমাৰ নথকা নহয়। আমি অসম চৰকাৰক এটা কথা ধন্যবাদ জনাইছোঁ যে অসম চৰকাৰে পহিলা বহাগৰ পৰা সকলো জাননী আদি অসমীয়া ভাষাত প্ৰেৰণ কৰিব বুলি বা কাৰ্যালয়ত অসমীয়া ভাষা বলবৎ কৰিব বুলি ঘোষণা কৰিছে। গতিকে সেয়া কাৰ্যকৰী হওক, সেইক্ষেত্ৰত আমি আশা কৰিছোঁ। কিন্তু এই ক্ষেত্ৰত আমি এটা কথা অনুভৱ কৰিছোঁ যে এই BTAD এলেকাও অসমৰ অন্তৰ্গত। ঠিক একেধৰণে বৰাক উপত্যকাও কিন্তু অসমৰ অন্তৰ্গত। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ হওক বা ডিমা হাছাও এলেকা হওক, সেইসমূহ কিন্তু অসমৰ অন্তৰ্গত। গতিকে আমি বিচাৰিম যে কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাৰ আমাৰ যিকেইখন জিলা, নগাঁও, শিৱসাগৰ, যোৰহাট, সেই জিলাসমূহতে যে কেৱল অসমীয়া ভাষা বলবৎ কৰিব লাগিব
তেনেকুৱা কথা নহয়। অসমীয়া ভাষা কোকৰাঝাৰতো ব্যৱহাৰ হ'ব লাগিব, জালাঘাটো হ'ব লাগিব, কাৰ্বি আংলঙতো ব্যৱহাৰ হ'ব লাগিব, কাছাৰতো ব্যৱহাৰ হ'ব লাগিব, হাইলাকান্দিতো ব্যৱহাৰ হ'ব লাগিব। অসমীয়া ভাষা সমন্বয়ৰ ভাষা। এই অসমীয়া ভাষাটোত কেৱল কোচ কলিতা কেওটৰ শব্দ আছে, কোচ কলিতা কেওটৰ ভাষা, সেইটো কথা নহয় আচলতে। গোটেই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক যদি কিহবাই বান্ধি ৰাখিছে, সেই শক্তিটো হ'ল অসমীয়া ভাষা। আজি অসমীয়া ভাষা শক্তিশালী ভাষাৰ কাৰণে, সমন্বয়ৰ ভাষাৰ কাৰণে আজি আমি এজন বড়ো ভাষীৰ লগত, কাৰ্বি মানুহৰ লগত, ডিমাচা মানুহৰ লগত বা বঙালী ভাষী এজন মানুহৰ লগত আমি অতি সহজে আমি ভাৱ বিনিময় কৰিব পাৰোঁ। আমি অসম চৰকাৰক অনুৰোধ কৰিব খুজিছোঁ যে এই যিটো সমন্বয়ৰ দুৱাৰখন, এই দুৱাৰখন বন্ধ হ'ব নালাগে। আমি বিচাৰিছোঁ যে BTAD এলেকাত বড়ো ভাষাক গুৰুত্ব দিব লাগিব, ঠিক একেধৰণে বৰাক উপত্যকাত বাংলা ভাষাক গুৰুত্ব দিব লাগিব। কিন্তু তাৰ সমান্তৰালভাৱে এই যিটো সমন্বয়ৰ ভাষা, এই সমন্বয়ৰ ভাষাক কিন্তু অসম চৰকাৰে সমান গুৰুত্ব সহকাৰে মৰ্যাদা দিব লাগিব। গতিকে আমি অসম চৰকাৰক ধন্যবাদ জনোৱাৰ সময়তে কিন্তু একেটা সময়তে আমি এইটো অনুৰোধ কৰিব খুজিছোঁ যে এতিয়া যি আমাৰ অসম চৰকাৰৰ যি গেজেট, সেই গেজেটত এই কথাটো লিপিবদ্ধ হ'ব লাগে বা ইয়াক আইনত পৰিণত কৰিব লাগে যে সমগ্ৰ অসম ভূমিত অন্যান্য মাতৃভাষাসমূহৰ লগতে, অন্যান্য থলুৱা ভাষাসমূহৰ লগতে অসমীয়া ভাষাই সমান গুৰুত্ব লাভ কৰিব লাগে বা উপযুক্ত মৰ্যাদা লাভ কৰিব লাগে। আমি সেই কথাটো অনুৰোধ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।